नमस्कार, वेलकम टू माय चैनल एडी ब्लॉग दरके के जिदे मेरा नाम अजित। আজি আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পাম। আজি কিন্তু গাড়ীৰ ভিডিও নহয়, অলপ বেলেগত পৰ বেলেগ। কাৰণ কি জানেনে, আপোনালোকে নিজৰ শৰীৰটোক লৈ কিমান ব্যস্ততা বা নিজৰ শৰীৰটোক কেনে ধৰণে ৰাখে বা শৰীৰটো আপোনালোকে বেমাৰ আজাৰৰ পৰা বাচিবলৈ কি কৰে তাৰ ওপৰত আজি অলপমান হ'ব। মানে আজি অলপ বেলেগত পৰ বেলেগ, মানে অলপ মজা হ'ব গৈছে। ধুনীয়াকৈ আপোনালোকে আহি থাকিব ভিতৰত আৰু এইফালে মোৰ লগত আহিছো একদম বিখ্যাত ট্ৰেইনাৰ মানে ভাৰ্গৱ ডেকা। চাওকচোন কি হিৰো। প্ৰথমতে ধুনীয়াকৈ সোমাই আহিব, সোমাই তেনেকৈ বঢ়িয়াকৈ আপুনি সোমাই আহক জিমলৈ। আহি ইয়াতে মেডাম থাকিব, জিমৰ যি য'ত জানিব লাগে নে কি কয় মেম, ইয়াতে মান্থলি 6 মান্থ চবখিনি পাব। আৰু য'ত যেনেকুৱা গাইড লাগে আপুনি আহিলে ইয়াত এণ্ট্ৰি কৰি ল'লো। আৰু ছাৰ এনি টাইম থাকে, নামে যাৰ পৰিচয় মিষ্টাৰ মহাদেৱ ডেকা। আৰু ইয়াৰ কিছু কথা জানিম নেকি মেম? ছাৰ এতিয়া বৰ্তমানে আহিছে, ছাৰ আহিলে তাৰ আগতে মই আপোনালোকক জিমটো দেখাইছোঁ নেকি মেম? জিমটো দেখাই লওক কৰিব লাগিব। প্ৰথমতে আপোনালোক ধুনীয়াকৈ জিমৰ পৰিৱেশটো দেখাই লওক। আৰু তুমি কি ইমান হাঁহিছা? এক্সাৰচাইজ কৰিবা নেকি? চেষ্ট মাৰিবা? ঠিক আছে, চেষ্ট মাৰা। চেষ্ট জিমৰ পৰিৱেশটো দেখাইছোঁ আৰু জিমত এক্সাৰচাইজ কৰিছোঁ। কি ব্ৰ কি মাৰিছা আজি? বেক মাৰিছা? মই বেক মাৰিব লাগিব। এইখিনি আমাৰ ইয়াতে ডাম্বেল চাম্বেল ৰখা হয়। আৰু এইটো আপোনালোকে গোটেই পৰিৱেশটো ধুনীয়াকৈ দেখাইছোঁ। মেইন ইনষ্ট্ৰুমেণ্টবিলাক দেখাইছোঁ জিমৰ আমাৰ কি কি আছে গোটেইখিনি আপোনাক সম্পূৰ্ণ দেখাই। আপোনালোক প্ৰথমতে জিমটো দেখাই লৈছোঁ। জিমটোত কিমান কি আছে চাই লওক, একফালকৈ চাই লওক ধুনীয়াকৈ আপোনালোকৰ এইখিনি চাই লওক। আৰু আমাৰ বাবু পুৰা ফুল এক্সাৰচাইজ কৰিছে। বাবু কি মাৰিছে আজি? খাই মানে আৰু কেনেকুৱা লাগিছে তোমাৰ জিমটোত আহি? মজা লাগিছে। হা ঠিক আছে, এতিয়া তুমি ধুনীয়াকৈ আমাৰ জিমটোৰ পৰিৱেশ এনেকৈ ধুনীয়াকৈ চাই ল'ব পাৰে। আৰু এইফালে আমাৰ এয়া ভাৰ্গৱ ধুনীয়াকৈ বহি আছে, মানে এতিয়া মানে তাৰ অলপ ৰেষ্ট। আৰু আমাৰ ভৱেশ দা আজি নহয় বহুত বছৰে আমাৰ ছাৰৰ লগত আছে, মহাদেৱ ডেকা ছাৰৰ লগত। কিমান বছৰৰ পৰা আছে আপুনি? 96 বা বুঢ়া হৈ গ'ল আপুনি জিমত থাকি থাকি। হা ঠিক আছে, আজি মই সম্পূৰ্ণ জিমৰ পৰিৱেশ দেখাম আৰু কিছুমান কামান ধুনীয়া মাৰিছে আজি। মানে মই আহিছোঁ, মই ইমান মাৰিব পৰা নাই এক্সাৰচাইজ। মই মানে বহুত মই শৰীৰৰ কাৰণে মানে চেষ্টা কৰিছোঁ। তুমি কিমান দিনৰ পৰা এক্সাৰচাইজ কৰিছা? হ'ব মোটামুটি 1.5 বছৰে হ'ব। মানে আজি মাৰিছিলোঁ মই। হয় নেকি? বৰ্তমান ইয়াত আছোঁ। ছাৰৰ জিমত মানে 1.5 বছৰৰ পৰা মাৰিছে। ঠিক বঢ়িয়া লাগিছে, তুমি চেষ্টো ধুনীয়া মাৰিছা। আৰু মই এইটোৱে খাই আছোঁ। ঠিক আছে, থেংক ইউ। ঠিক আছে। বোলে আমাৰ সঞ্জীৱ পুৰা ফুল ফিটনেছ চেষ্টো মানে কেনেকুৱা, মানে তুমি ইমান ধুনীয়া ফিটনেছ কৰিছা, মানে ডাইটত থাকা এতিয়া মানে নৰ্মেল আৰু এক্সট্ৰা কিবা লৈছা নেকি? কৰিলে মানে বহুত কিবা কিবি ল'ব লাগে, একো ল'ব নালাগে। নৰ্মেল খানা খাই অলপ ডাইটত মানে মেইনটেইন কৰি ৰাখিলে কিমান বছৰ কৰি আছোঁ? 16ৰ পৰা কৰি আছোঁ। ঠিক আছে বাৰু, কৰা তোমাৰ মানে অলপ এক্সাৰচাইজ খাই লোৱা। চল কিমান কিলো লগাই দিছা? 120। আজি চেষ্ট পুৰা ওলাই আহিব। হনুমান কি বডি হৈ যা হনুমান। চলো নমস্কাৰ। বহুত দিনৰ পৰা মই জিমত আহিলে গৈছোঁ, ময়ো নতুনকৈ। আপুনি কিমান বছৰ এক্সাৰচাইজ কৰি আছে? মই লাষ্ট more than 35 years কণ্টিনিউ কৰি আছে জিম। মানে কয় মানে জিম কৰিলে মানে বহুত কিবা কিবি খাব লাগিব, বহুত ডায়েট কৰিব লাগিব, বহুত এনে কিবা আছে নেকি? মানে সহজ আমাৰ নৰ্মেলি যিটো আমাৰ জিম। মই আজিকালি অৱশ্যে অকণমান খাওঁ, আগতে মই লাষ্ট 1 years মই একো খাওঁ, নৰ্মেল খাদ্য খাই আছোঁ। লাষ্ট এতিয়া মই 12-15 বছৰ মই অকণমান এক্সট্ৰা ছাপ্লিমেণ্ট মই লওঁ। কি মানুহে বহুতে কয় যে জিমত যাবৰ সময় নাই। মানে এনেকুৱা ধৰণৰ বহুত অজুহাত দেখে। একচুৱেলি নহয়, যে 24 ঘণ্টাৰ ভিতৰত যদি মই দেহাটোক 2 ঘণ্টা যে মই নিদিওঁ, অকল এটা বস্তুৱে মই আচলতে আমি দেহাটো উচিত নিজক আমি দিওঁ। বাকীটো চবৰ বেলেগৰ কাৰণে, মোৰ সংসাৰৰ ল'ৰা ছোৱালীৰ কাৰণে বা পঢ়া শুনা এইবিলাক দিছোঁ। কিন্তু
মানে আমি এটলিষ্ট নিজক 1.5 ঘণ্টা 2 ঘণ্টা দিয়াটো উচিত যেহেতু আমাৰ শৰীৰটোৱে মেইন মানে শৰীৰটো ভালে থাকিলে আমি যিহেতু সকলো কামত মানে মজবুত কৰি দিব পাৰোঁ শৰীৰটো দিয়া থাকিলে গতিকে আমি যেনেকৈ বিভিন্ন বস্তুত যেনেকৈ আমি যিটো কোৱালিটি সেইটো কোৱালিটি মেইনটেইন কৰোঁ তেতিয়া শৰীৰতো আমি যিটো বেষ্ট সেইটো বস্তু সেৱন কৰি স্বাস্থ্যটো বনাব নে কি কৈছা সেইটোৱে আৰু এনেকুৱা নহয় যে জিম নগ'লে বিভিন্ন প্ৰচেছত মানুহে এক্সাৰচাইজটো হাফ এন আৱাৰ হ'লেও দৰকাৰ কৰিব পাৰি বিভিন্ন ৱে আছে এই অকল জিমত আহিলে কৰা সেইটো নহয় কিন্তু জিমত এটা এম্বিয়েঞ্চ মানে আহিলে অলপ কৰিবৰ মন যায় মানে ঘৰত যিটো বস্তু নহয় মানে জিমত আহিলে এইটো বস্তু হয় মানে লগৰ লগত মানে এক্সাৰচাইজ কৰে আজিকালি যি নহওক ৰাইজ ধুনীয়াকৈ ছাৰে ক'লে গতিকে আপোনালোকৰ শৰীৰৰ যত্ন লওক শৰীৰ মেইন বেয়া থাকিলে বেয়া থাকে বুলি কয় গতিকে আৰু আপোনালোক বিভিন্ন ধৰণৰ বাইক কিনি আনত পাই থাকিব আজি মানে ছাৰ আহিব ছাৰৰ অলপ বাইক ল'ম গতিকে বাকী জিমৰ সৌন্দৰ্যটো দেখা ল'ম ছাৰ পাই আছোঁ এইখিনি বস্তু ভাৰ্গৱ বৰ ধুনীয়া এক্সাৰচাইজ কৰিছা খুব ভাল লাগিছে তুমি কিমান দিনৰ পৰা মানে এক্সাৰচাইজত পূৰা ব্যস্ত মোৰ ইয়াতে এইটো জীৱত 3 বছৰে হৈ যায় নেকি পূৰা মানে 3 বছৰ তুমি পূৰা ময়ো বডি বনাই লওঁ আৰু মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব বহুত ভাল থাকে আপোনাৰ মাতটো মানে বৰ ধুনীয়া লাগিছে আপোনাৰ আৰু বডিটো ধুনীয়া আৰু কিমান দিনৰ পৰা আপুনি এক্সাৰচাইজ কৰিছে মোটামুটি 10 ইয়াৰ হ'ব 10 ইয়াৰ হ'ব 10 বছৰ কৰিছে আপুনি এক্সট্ৰা কিবা খায়নে নে নৰ্মেলি ডাইট কৰে নৰ্মেল ডাইট লওঁ যিটো আপোনাৰ লোকেল প্ৰটিন হয় ঘৰৰ হয় যিটো লোকেল বস্তু আৰু এক্সট্ৰা কোনো ঠিক আছে ভাল লাগিল লগ পাম আৰু নেক্সট টাইম আপুনি ইমান ব্যস্ততাৰ মাজতে যে ইভিনিং আপুনি ইমান ধুনীয়াকৈ আহি এক্সাৰচাইজ কৰি আছে মানে প্ৰায় মই যেতিয়া আহি আপোনাক আজি দেখি আছোঁ ইমান বছৰৰ পৰাই আপুনি য়াং জেনেৰেশ্যনৰ কাৰণে কি ক'ব মানে বহুতে মানে বিভিন্ন অজুহাত দেখাই মানে এক্সাৰচাইজ নকৰে কাৰোবাৰ মানে একদম পেতলা হৈ যায় কিছুমানে আপুনি শুনে এতিয়া ধুনীয়া ফিট দেখিছোঁ আপোনাৰ স্বাস্থ্যটো নিজৰ কথা হয় স্বাস্থ্যটো নিজে ভাল কৰি ৰাখিব লাগিব নিৰোগী হৈ পেলাই ৰাখিব লাগিব আৰু তাৰ কাৰণে মানুহে মানে যিকোনো ধৰণৰ ব্যায়াম শাৰীৰিক ব্যায়াম কৰিবই লাগিব আৰু শাৰীৰিক ব্যায়াম যেতিয়া কৰিব তেতিয়া অট'মেটিকেলি আপোনাৰ খোৱা বোৱাৰ যিখিনি ৰেষ্ট্ৰিকশ্যন হয় খাদ্যাভ্যাস যিটো সেইটো অট'মেটিকেলি ভাল হৈ যাব আপুনি ইমানখিনি এক্সাৰচাইজ কৰাৰ পিছত আপুনি আৰু জেলেপি 4খন নাখায় তেওঁলোকে নিজে ভাবিব লাগে যে তেওঁলোকৰ জীৱনটো এবাৰে আৰু স্বাস্থ্যটো এবাৰ যেতিয়া মানে স্বাস্থ্য ভাগি যায় তেতিয়াহ'লে তেওঁলোকে জীৱনত সুখ পাব নোৱাৰে নিশ্চিতভাৱে তেওঁলোকে আৰু বহুত য়াং জেনেৰেশ্যনে ভাল ভাল কাম কৰি যাই আছে আৰু তেওঁলোক Okay. ভিডিঅ'বিলাকো চাই থাকিব পাই থাকিব ৰাইজে ঠিক আছে গুড নেম কি গুড নেম নিহাল দাস নিহাল দাস কিমান দিনৰ পৰা এক্সাৰচাইজ কৰিছা 6 মাহ হ'ল আৰু পুৰা ফালি দিছা বডিয়ে পাইছে বডি পুৰা বনাবাই আৰু মোৰ চেনেলটো দেখিছে না আকৌ এডি ব্লগ ছাবস্ক্ৰাইব কৰি দিব হয় নেকি ফলো লাইক কমেণ্ট চব ঠিক আছে কত বনাম ফটো বনাম ঠিক আছে জিমটো চাই লওক এইফালে কি হয় মেম আমাৰ কি মানে য়োগা আৰু লেডিছৰ কাৰণে চিপটোৰ কাৰণে এইটো চাওক কি ধুনীয়া আছে আৰু এক্সট্ৰা বহুত মানে জিমৰ যিমান লাগতিয়াল বস্তু আছে চব আছে
ইমান ধুনীয়াকৈ মানে এক্সাৰচাইজটো কৰিছে ভাল লাগিছে আৰু ময়ো আহিছোঁ মানে এই জিমটোত অলপ বেলেগতকৈ বেলেগ মজা এটা আছে কি ক'বা তাৰ ওপৰত তুমি ইয়াতে আমাৰ এনভাইৰমেণ্টটো এনেকুৱা যে ইয়াতে চব এজৰ মানুহবোৰে আহি কিনে এক্সাৰচাইজ কৰে ইয়াতে এনেকুৱা মানে হেৰি নাই যে মই বেছিকৈ কৰোঁ তোমাক নাচাম চবেই সমানভাৱে ইয়াতে মানে চব এজৰ মানুহ খুব ধুনীয়াকৈ এক্সাৰচাইজ কৰে আৰু বহুত আৰ্টিষ্টৰ পৰাই বহুত বডি বিল্ডাৰৰ পৰা বহুত ৱেইটৰ মাজতো মানে খুব ধুনীয়াকৈ আহিছে আৰু সকলো ল'ৰা ছোৱালী আহে একদম মজা লাগে ঠিক আছে বৰ মজা লাগিছে বৰ ধুনীয়া মাৰিছা থেংক ইউ কিমান দিনৰ পৰা কৰি আছা এক্সাৰচাইজ মোৰ 2 বছৰ হ'ল মানে এই জিমটোত মানে মজাই বেলেগ ন এক্সাৰচাইজ কৰা মানে একদম বেলেগ এটা ফিলিংছ পোৱা যায় হয়নে একদম আপোন ফিলিংছ পোৱা যায় হা আপোন আপোন ফিলিংছ পোৱা যায় ঠিক আছে ভাল লাগিছে তুমি ইমান ধুনীয়াকৈ এক্সাৰচাইজ কৰিছা মানে দেখিয়ে মানে অলপ ভাল লাগিছে আৰু এই জিমটোত মানে খুব এটা এনাৰ্জি পোৱা যায় হয়নে নহয় তুমি কিমান দিনৰ পৰা এক্সাৰচাইজ কৰিছা 2 মাহমান হ'ল 2 মাহত ইমান ধুনীয়া ফিটিং বডি বনাইছা ঠিক আছে যি নহওক বাৰু ভাল লাগিছে এক্সাৰচাইজ কৰি আৰু কৰি আছা চাগে তুমি নিশ্চয় পঢ়াৰ মাজেদি মানে এক্সাৰচাইজটো কৰি আছা আৰু খুব ভাল লাগিছে নেক্সট লগ পাই আছোঁ নে কি খুব ধুনীয়া এক্সাৰচাইজ কৰিছে আৰু ছাৰৰ জিমটোত আহি মানে বেলেগ এটা মজা পোৱা যায় হয়নে নহয় আৰু মানে সকলো শ্ৰেণীৰ মানুহ আহি খুব ধুনীয়া এক্সাৰচাইজ আপুনি এক্সট্ৰা কিবা লৈছে নেকি মানে এক্সাৰচাইজ কৰিলে মানে বহুতে মানে ভয় খাই যে এক্সট্ৰা কিবা প্ৰটিন ল'ব লাগিব বা কেনেকুৱা নৰ্মেল আপুনি খাদ্য কি খাই আছে বৰ্তমান মই ডাইটিং ডাইটিংটো ডাইট কৰোঁ মানে ৰাতি মই ৰুটি খাওঁ আৰু দিনতো মই মেক্সিমাম ৰুটিয়ে খাওঁ মানে ওৱান্স বা টুৱাইচ ইন এ উইক মই ভাত খাওঁ আৰু পানী বেছিকৈ খাওঁ আৰু মিঠা নাখাওঁ মিঠা কিবাৰে নাখায় চাহ মই লাল চাহ উইদাউট চুগাৰ খাওঁ আপুনি মিঠা নাখালে বহুত চুইট যি নহওক বাৰু বহুত ধুনীয়া লাগিল আপুনি এডি ব্লগ চাব আপোনাৰ নিজৰ আৰু ৰাইজক এতিয়া আপোনালোক প্ৰথমতে ছাৰৰ কিছুমান এক্সাৰচাইজ দেখাওঁ আৰু ছাৰে কেনেধৰণে এক্সাৰচাইজ কৰিছে অলপ চাই লওক জিমত আজি মই 2 বছৰৰ পৰা মাজে সময় আহিছোঁ আৰু যিখিনি মানে মই মানুহ লগ পাইছোঁ খুব ধুনীয়া লাগিছে সকলো ধৰণৰ মানে মানুহে আপোনাৰ জিমত ধুনীয়াকৈ এক্সাৰচাইজ কৰে আৰু মানে এজেড হওক বা আৰ্টিষ্ট হওক যিকোনো মানুহে আপোনাৰ ধৰক কোনো মানে হেৰি নাই আৰু সকলোকে আপুনি ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে তাৰ বাবে বহুত ধন্যবাদ আৰু আপোনাৰ পৰা এটাই বস্তু জানিম যে চবে মানে এইটো বিচাৰে যে জিমত আহিলে মানে ভাবে কি বহুত কিবা কিবি প্ৰটিন ল'ব লাগিব বা নৰ্মেলি আমাৰ ঘৰুৱা যিখিনি প্ৰটিন সেইখিনি দিয়ে হয়নে তাৰ ওপৰত মানে আপুনি অকণমান কৰিলে ভাল লাগে প্ৰথমতে যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু এতিয়া ৰাতি পাইছে 9:45 হয় কিন্তু আমি এতিয়ালৈ জিমতে আছোঁ আচলতে এক্সাৰচাইজ কৰে কোনো টাইম নাথাকে যেতিয়া বিচাৰে তেতিয়া কৰিব পাৰে খালি এক্সাৰচাইজটো খালী পেটত থাকিলে আমি ৰিজাল্টটো ভাল পাওঁ বহুত মানুহে কয় যে আমি গোটেই দিনটো কষ্ট কৰোঁ টাইম নাপাওঁ এই গোটেই দিনটো কষ্ট কৰা মানুহৰ কাৰণেতো এক্সাৰচাইজটো হৈ যাব পাৰে যিবিলাকে মেণ্টেল ৰিক্সা যোনে ৰিক্সা ফুল কৰে ঠেলা চলায় হাজিৰা কৰে তেখেতসকলৰ কাৰণে জিমটো নহয় জিমটো খালি যিবিলাক মানে বহি থাকে গোটেই দিনটো অফিচ গোয়িং প্লাছ দৌৰা দৌৰি কৰি ফিজিকেল মানে সেইবিলাক মানুহৰ কাৰণে আচলতে এক্সাৰচাইজ আমি এক্সাৰচাইজটো এইকাৰণে কৰোঁ এক্সাৰচাইজ কৰাৰ লগে লগে আমাৰ মনটো ভাল লাগে মনটো ভাল লগাৰ কাৰণটো হ'ল যে এটা হৰমন এটা ৰিলিজ হয় এটা ফিল গুড হৰমন বুলি কয় ফূৰ্তি লগা যিটো হৰমন চেৰাটনিন এই হৰমনটো জিমত আহিলে আমাৰ ৰিলিজ হয় আৰু তেতিয়া আমাৰ মনটো ভাল লাগে
আৰু সেই ভাল লগা হৰমনটোৱে গোটেই বেয়া বস্তুখিনি মানে কাটি দিয়ে মানে সেই ভাল লগা লগে গোটেই বেয়া যিবিলাক হৰমন আছে সেইবিলাক ছাবচাইড কৰি দিয়ে মানে উঠিব নিদিয়ে এতিয়া আপোনালোকে যিমানেই ব্যস্ত নহওক এঘণ্টা সময় কাৰণ নিজৰ কাৰণে সময় ওলাই এক্সাৰচাইজটো কৰক আপোনালোকে এটলিষ্ট ডক্টৰক কিন্তু পইচা দিব নালাগে এইটো মই চিয়ৰ আৰু এনেকুৱা নহয় যে এক্সাৰচাইজ কৰিলে বহুত বেছি খাব নালাগে বেছি খাব নালাগে আমাৰ অসমীয়া মানুহৰ কিটচেনত সোমালে আপুনি দালি কাবুলী বুট পনীৰ মাছ মাংস গাখীৰ বিৰাট ধুনীয়া মানে আমাৰ যিখিনি ৰেগুলাৰ ঘৰত ইউজ হয় সেইখিনি প্ৰটিন খাই আমি নৰ্মেল এক্সাৰচাইজ আৰু বহুতে মানে ভয় খাই যে জিমত গ'লে বহুত এক্সট্ৰা কিবা ল'ব লাগিব নেকি দিনটো ৰাতিপুৱাৰ পৰা অফিচ কৰে গধূলি আহি মানে পেটটো ডাঙৰ হৈ যায় এটা ভুল ধাৰণা আছে আচলতে প্ৰফেচনেলি যিবিলাক মানে বডি বিল্ডিং কৰে সেইটোৰ কথাটো বেলেগ নৰ্মেল এটা সুস্থ লাইফ কৰিবৰ কাৰণে ইমান খাবও নালাগে তাৰমানে খালি এক্সাৰচাইজটো কৰিব লাগে 1 ঘণ্টা সময় এটা নিজক দিব লাগে আৰু এই 1 ঘণ্টা সময় দিয়াৰ ফলত মানুহবিলাক বহুত দীঘলীয়াকৈ মানে বহুত লং টাৰ্ম এটা মানে সুস্থ হৈ থাকিব পাৰে মানুহখিনি নাভাবে মানুহখিনি আমাৰ বেমাৰ হ'লে জিমত আহে আচলতে বেমাৰ হ'লে নহয় আগতে জিমত আহিব লাগিব এটা বয়সৰ পিছততো জিম মাষ্ট এতিয়া ধৰক 50 বছৰ যেতিয়া হৈ গ'ল তেতিয়া আৰু আপুনি বেলেগক ভাবাটো হ'লে লাহে লাহে কমাই দিব লাগে নিজৰ ওপৰত বেছি কনচেণ্ট্ৰেট কৰিব লাগে আৰু নিজক টাইম দিব লাগে আৰু সেইখিনি সময়তে আচলতে এক্সাৰচাইজ কৰিব লাগে এতিয়া সৰু ল'ৰা ছোৱালীয়ে যিবিলাক 7 বছৰ 8 বছৰ 10 বছৰ 12 সেইবিলাক ল'ৰা কাৰণে এক্সাৰচাইজ জিমটো নহয় জিমটো এইবিলাক এজেড মানুহখিনিৰ কাৰণে আৰু জিমটো এনেকুৱা বস্তু নহয় এতিয়া জিমটো বনাইছে আচলতে মানুহে কয় যে এটা বয়সতে জিমত যাব লাগে আচলতে এটা বয়সৰ পিছতে জিমত যাব লাগে কিয় আমি এতিয়া সকলো মানুহে আজিকালি চহৰমুখী হৈছোঁ মানে আমি এটা ডাবল বেডৰুম বা ছিংগল বেডৰুম ৰুম এটা থাকোঁ এতিয়া কাম কৰা স্কোপটো একদমেই নাই কিন্তু গাঁৱৰ কথাটো বেলেগ গাঁৱত চোতাল থাকে বাৰী থাকে খেতি পথাৰ থাকে তেখেতসকলে এক্সাৰচাইজ কৰিব লাগে তেখেতসকলে গোটেই দিনটো এক্সাৰচাইজ কৰি থাকে সেইখিনি বস্তুৱে আচলতে জিমত লৈ আহিছে পৰিপাটিকে বনোৱা হৈছে এইটো আচলতে জিম বুলি ক'লে মানুহে ভয় খায় যদি মই লিখি দিম যে এইটো কাম কৰা ঘৰ তেতিয়াহ'লে বস্তুটো ইজি হ'লে আহি আৰু 1-1.5 ঘণ্টা এটা কাম কৰিব লাগে বছ বহুত ধুনীয়া লাগিল আপোনাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু সকলোকে মোৰ আপোনাক বহুত দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে আৰু মোকো আপোনালোকে ছাপৰ্ট কৰি দিব আৰু কিমান দূৰ আগুৱাই যাব পাৰোঁ আপোনালোকৰ বহুত কষ্ট কৰে গোটেই দিনটো তথাপিতো 1 ঘণ্টা সময় নিজক দি এক্সাৰচাইজ কৰি বহুত ভাল পাওঁ কাৰণ এইকাৰণে দিওঁ আপোনালোকে জানে ৰাতিপুৱা 5টা বজাৰ পৰা গাড়ীত ইভিনিং 10টালৈকে গাড়ীত বহি থাকোঁ গতিকে মোৰ এই মানুহটো হৈছে 1.5 ফুট দিয়া তাত এইটো বস্তু বাঢ়ি যায় আৰু খোৱাটো আমাৰ যিহেতু চবে মৰমতে এইটো মিঠাই দিব এইটো চিংৰা দিব খাব লাগিলে আপোনালোকে এক্সাৰচাইজ কৰক আপোনালোকে ভয় খাব নালাগে যিকোনো ধৰণত এক্সাৰচাইজ কৰক আৰু ফিট ৰহক সুস্থ থাকক চব বেমাৰ ভাল হয় গতিকে মোৰো অলপ ভৰি বিষ হৈ গৈছিল মানে এনি টাইম গাড়ীত বহি থাকি এক্সাৰচাইজ কৰিলোঁ দৌৰিলোঁ মেলিলোঁ ঠিক হৈ গ'ল গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুতখিনি এটা মানে লাভৱান হ'ব আৰু মনোবল বৃদ্ধি হ'ব গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই গৈ থাকিম এনেকুৱা ধৰণৰ আমি বহুত মজা টিপ দিম নেক্সট ভিডিঅ'ত আমি লগ পাই আছোঁ বাই বাই জয় শ্ৰীৰাম